গৌৰীসাগৰত সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ ত্ৰিলোচন সাংস্কৃতিক মঞ্চৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত মথুৰাদাস বুঢ়াআটা সমন্বয় ক্ষেত্ৰ নদিচিয়ালত 17 জানুৱাৰীৰ পৰা 23 জানুৱাৰীলৈ সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। অসমৰ বিভিন্ন প্ৰান্তৰ মুঠ 13টা দলে এই ভাওনা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। 4টা দলক পুৰস্কৃত কৰাৰ লগতে মুঠ 31টা পুৰস্কাৰ ব্যৱস্থা কৰিছে আয়োজক সমিতিয়ে। 23 জানুৱাৰীৰ দিনা ফলাফল ঘোষণা কৰাৰ লগতে বঁটা বিতৰণী সভাও সম্পন্ন কৰা হ'ব। অসমৰ বহুসমূহ ৰাইজক ভাওনা উপভোগ কৰিবৰ বাবে নিমন্ত্ৰণ জনায় আদৰণি সমিতিয়ে। আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনবদ্য অৱদান ভাওনা প্ৰতিযোগিতাৰ জৰিয়তে উপভোগ কৰিবলৈ সুবিধা কৰি দিয়াৰ বাবে ত্ৰিলোচন সাংস্কৃতিক মঞ্চৰ গৌৰীসাগৰক সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছে। ত্ৰিলোচন সাংস্কৃতিক মঞ্চৰ উদ্যোগত ৰাইজৰ সহযোগত মথুৰাদাস বুঢ়াআটা সমন্বয় ক্ষেত্ৰ এই নদিচিয়ালত আমি 17 জানুৱাৰীৰ পৰা 23 জানুৱাৰীলৈ অনুষ্ঠিত কৰা সদৌ অসম ভাওনা প্ৰতিযোগিতা আজি পঞ্চম দিন। এই পঞ্চম দিনত এই মুহূৰ্তত যোৰহাটৰ ৰত্নাৱলী শিল্পী সমাজে দণ্ডকাৰী মহিলা ভাওনা কৰি মঞ্চস্থ কৰি আছে। এই ভাগে ভাওনা 10 ভাওনা ইতিমধ্যে মঞ্চস্থ হৈছে আৰু আমাৰ 4টা ভাওনা বাকী আছে। যথেষ্ট সংখ্যক ধৰ্মভূমি ৰাইজ আমাৰ ইয়াতে সমাগম হৈছে আৰু বাকী থকা দিনকেইটাতো অসমবাসী সকলো ৰাইজৰ উপস্থিতি তথা সহায় সহযোগিতা আমি একাত্ৰে কামনা কৰিছোঁ। ত্ৰিলোচন সাংস্কৃতিক মঞ্চৰ উদ্যোগত ৰাইজৰ সহযোগত মথুৰাদাস বুঢ়াআটা সমন্বয় ক্ষেত্ৰত যি ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত হৈ আছে, এই ভাওনা প্ৰতিযোগিতা আজি পঞ্চম দিন। পঞ্চম দিনৰ পিছত কাইলৈ ষষ্ঠ আৰু সপ্তম দিনা মাত্ৰ আমাৰ এভাগী নাট মঞ্চস্থ হ'ব। এই নাটভাগ মঞ্চস্থ হোৱাৰ পাছতেই সন্ধ্যা 10 বজাৰ ভিতৰত আমাৰ প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হ'ব আৰু তাৰ পাছতে আমি প্ৰতিযোগিতাৰ সকলো ফলাফল বিতৰণ কৰা হ'ব। এই ক্ষেত্ৰত আমি সকলোৱে সহযোগিতা বিচাৰিছোঁ। আমাৰ মুঠ 4টা দলৰ পুৰস্কাৰ থাকিব, প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ দল। তাৰপাছত একক পুৰস্কাৰ থাকিব আমাৰ 31টা আমাৰ ব্যক্তিগত ঠিকনা পুৰস্কাৰ আছে। গতিকে এই ক্ষেত্ৰত এইকেইদিন আমি যেনেকৈ ৰাইজৰ সহযোগিতা পাইছোঁ, তেনেকৈ অহা 2টা দিনতে সমূহ ৰাইজৰ সহযোগ আৰু সহায় সহযোগিতা আমি কামনা কৰিছোঁ। ধন্যবাদ।